সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জগতত এক নতুন দিগন্তৰ সূচনা কৰি সোণাপুৰত মুকলি হ'ল বিজ্ঞান নগৰী। ছাত্ৰ-ছাত্ৰীক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰিক জ্ঞান দিয়াৰ উদ্দেশ্যে প্ৰায় 298.13 কোটি টকা ব্যয় সাপেক্ষে সোণাপুৰৰ পাহাৰৰ সেউজ আবেষ্টনীত আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে এই বিজ্ঞান নগৰী। প্ৰায় 250 বিঘা ভূমি সামৰি নিৰ্মাণ কৰা এই বিজ্ঞান নগৰীৰ সমান্তৰালভাৱে নগাঁও, বঙাইগাঁও, মাজুলী, কাছাৰ আৰু কামৰূপতো ভাৰ্চুৱেলি মুকলি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। সমগ্ৰ বিজ্ঞান নগৰী 7টা বিভাগত বিভক্ত কৰি বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ সকলো শেহতীয়া দিশ সামৰি লোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সংগ দিয়ে মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। ছাত্ৰ-ছাত্ৰীয়ে অতি কম মূল্যৰ টিকটৰ বিনিময়ত দৰ্শন কৰিব পাৰিব এই বিজ্ঞান নগৰী। আমি আজি বিজ্ঞান মহানগৰী গুৱাহাটী ইয়াৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিলে আৰু এই ক্ষেত্ৰত আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰা এই বিজ্ঞান নগৰীখন ভাৰতবৰ্ষৰ চতুৰ্থখন বিজ্ঞান নগৰী আৰু এইখন খুব সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশত ভাৰতবৰ্ষৰ আটাইতকৈ আটকধুনীয়া বিজ্ঞান নগৰী হ'ব। ইয়াৰ লগতে আমি আজি অসমৰ 5টা ঠাইত একেলগে আমি জিলা বিজ্ঞান কেন্দ্ৰৰো উন্মোচন কৰিছো। আমিনগাঁৱত, বঙাইগাঁও, মাজুলী, শিলচৰ আৰু কলিয়াবৰত। ইয়াৰ আগতেও আমাৰ 5খন জিলা বিজ্ঞান কেন্দ্ৰ আছে, য'ত প্লেনেটেৰিয়ামো আছে আৰু আমি 12খন নিৰ্মীয়মান অৱস্থাত আছে। এয়া হ'ব সৰ্বমুঠ 22খন জিলা বিজ্ঞান কেন্দ্ৰ। জিলা বিজ্ঞান কেন্দ্ৰবিলাক প্ৰায় আমাৰ ৰিজনেল চায়েন্স চেণ্টাৰ গুৱাহাটীৰ সমপৰ্যায়ৰ সকলো সা সুবিধা উপলব্ধ আৰু আমি তাত জিলাখনৰ ভিতৰতে যথেষ্টখিনি প্ৰতিটো ব্লকত আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আছে, য'ত আমি তৃণমূল পৰ্যায়ত বিজ্ঞানক লৈ গৈছো। গতিকে এটা সুন্দৰ বিজ্ঞানৰ তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে আন্তঃগাঁথনিৰ এটা ক্ৰম নিৰ্মাণ হৈছে, যিটো ভাৰতবৰ্ষৰ কোনো ৰাজ্যত এতিয়ালৈকে নাই। অসমেই হ'ব প্ৰধান প্ৰথমখন ৰাজ্য যে জিলাই জিলাই বিজ্ঞান কেন্দ্ৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে সন্তানৰ জন্মদিনত ইয়ালৈ লৈ আহক বা আকৰ্ষণ কৰক। এই ক্ষেত্ৰত কি আহ্বান জনাব? এতিয়া আমি ভৱিষ্যতে এটা আমি প্ৰক্ৰিয়া বা কাম আৰম্ভ কৰিম যে প্ৰত্যেকখন বিদ্যালয় ছাত্ৰ-ছাত্ৰীক যাতে আমি এটা সময়ত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আমি বিজ্ঞান নগৰী আৰু আমাৰ শ্বহীদ স্মৃতি ক্ষেত্ৰ এইখিনি যাতে আমি দেখুৱাব পাৰোঁ, তাৰ কাৰণে আমি এটা পৰিকল্পনা কৰোঁ। ইয়াৰ আগতেও তেনেধৰণৰ আমাৰ ব্যৱস্থা আমাৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ পৰা আমি লৈছিলোঁ। বিজ্ঞানৰ ক্ষেত্ৰত পৰিচয় কৰি দিয়া আমি তেনে ব্যৱস্থা ল'ম যাতে নতুন প্ৰজন্মই দলং এখন মুকলি হ'লে সন্ধিয়া দেখো চেলফি পইণ্ট হয় একদম। এইটো এটা ডাঙৰ আকৰ্ষণ হ'ব। হয়তো এইটো ডাঙৰ আকৰ্ষণ আহিবলৈ নাই ইয়াত আচলতে এইটো এটা জ্ঞানৰ মন্দিৰ। নতুন নতুন যিখিনি বিজ্ঞান প্ৰযুক্তি তাৰ দ্বাৰা সদায় পৰিচিত হ'ব আৰু সহজভাৱে উপলব্ধ হ'ব। আমি কিতাপত পঢ়া আৰু চকুৰে দেখা আৰু নিজে ব্যৱহাৰ কৰি তাৰ মাজত সোমাই পৰা, এইটো এটা ইয়াৰ কাৰণে এটা ব্যতিক্ৰম। কিতাপৰ মাজত থকাবিলাক তেখেতসকলে ইয়াত ব্যৱহাৰিক নহয়, নিজে তাক
তাত ইনভলভ হ'ব পাৰিব, নিজে জড়িত হৈ তাৰ মাজত সোমাই পৰিব পাৰিব। हाँ, अच्छा ये पूरा साइंस सिटी में आज जो फेज 1 इनॉग्रेशन हो रहा है उसमें हम टोटल 7 फैसिलिटी और गैलरी दिखा रहे हैं। तो 7 जो गैलरी आने वाला है बेसिकली 2 बिल्डिंग में आएगा। एक नीचे जो यूरेका बिल्डिंग है वहाँ पे एक यूरेका गैलरी है जहाँ पे आप देखेंगे कि बहुत सारे एग्जिबिट है जो बहुत ही जनरल साइंस के ऊपर है। उसके उसी बिल्डिंग में आप देखेंगे एक डिजिटल एडवेंचर गैलरी है जो आपको दिखाता है कि कैसे हमारे डिजिटल वर्ल्ड और उसका एक इंटरफेस हम बनाते हैं नेचुरल वर्ल्ड के साथ, एक ट्रांजिशन हम दिखाते हैं। और बहुत सारे एग्जिबिट है, इंटरैक्टिविटी भी है वहाँ पे, आप सारे एग्जिबिट में आप देखेंगे। और एक है VR थिएटर जहाँ पे आप एक VR एक्सपीरियंस कर सकते हैं। वहाँ पे एक ऐसा फिल्म भी है जिसमें आप ऐसे एक्सपीरियंस कर सकते हैं कि आप एक इंटरनेशनल स्पेस स्टेशन के अंदर है, उसके अंदर आप जा रहे हैं, ये कर रहे हैं। तो ऐसे बहुत सारे एक्सपीरियंस है जो नया है, आप ऐसा कर सकते हैं। तो ऐसे 3 फैसिलिटी वहाँ पे हो गया। फिर ये जो बिल्डिंग है हमारा, ये ओडीसी बिल्डिंग में यहाँ पे हम 4 फैसिलिटी ओपन कर रहे हैं। एक है ये एस्ट्रोनॉमी गैलरी जिसका नाम दिया है अंडरस्टैंडिंग द यूनिवर्स। एक ओमनी थिएटर है जो एक 360 डिग्री प्रोजेक्शन है, मतलब आप वहाँ पे जाके बैठेंगे, पूरा वॉल में और फ्लोर में सभी जगह पे आपका ये स्टोरी लाइन दिखेगा प्रोजेक्शन में। अभी लचित बरफुकन के ऊपर भी एक स्टोरी लाइन है, उनका स्टोरी हम दिखाएंगे। ये एस्ट्रोनॉमी गैलरी है जहाँ पे आप देखेंगे कि बिल्कुल शुरुआत से जो भी एस्ट्रोनॉमिकल इंस्ट्रूमेंट आया है वो सब कुछ लेके आज का जो भी सैटेलाइट टेलीस्कोप हम भेज रहे हैं स्पेस में, इंडियन कंट्रीब्यूशन है और जो भी फ्यूचर मिशन है वो दिखाएंगे। एक है नॉलेज ऑन स्फीयर, ये भी हम लोगों ने इंडिजिनियसली बनाया है कि एक स्फीयर के ऊपर प्रोजेक्ट करेंगे और सारी स्टोरी लाइन उसी में हम दिखाएंगे। और फाइनली एक पैनल एग्जीबिशन है यहाँ कॉरिडोर में जो सारे एस्ट्रोनॉमिकल माइलस्टोन को एक समराइज करके दिखाते हैं क्रोनोलॉजिकल ऑर्डर में क्या क्या हुआ है। আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটী বিজ্ঞান নগৰী উদ্বোধন কৰিলে। তাৰ লগতে আমাৰ 5খন জিলাত 5টা জিলা বিজ্ঞান কেন্দ্ৰ, ক্ৰমে আমাৰ কামৰূপ জিলাৰ ধৰৰাত, নগাঁৱৰ কলিয়াবৰ, বঙাইগাঁও, শিলচৰ আৰু মাজুলী বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰিলে। আৰু ইয়াৰ লগে লগে আমাৰ গোটেই অসমতে বিজ্ঞান জনপ্ৰিয়কৰণৰ যি এটা প্ৰক্ৰিয়া এইটো যথেষ্ট শক্তিশালী হৈ পৰিলে। আৰু বিশেষকৈ আজি যিটো বিজ্ঞান কেন্দ্ৰ এইটো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু অসম চৰকাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যুটীয়া প্ৰচেষ্টাত গঢ় লৈ উঠিছে। মুঠতে ইয়াত প্ৰায় 288 কোটি টকা ব্যয় সাপেক্ষ এটা প্ৰকল্প। আমি আজি ইয়াত 2টা প্ৰধান ফেচিলিটি আমি দিছোঁ। এটা হ'ল ইউৰেকা আৰু এটা হ'ল আমাৰ ওডিচি। ইউৰেকাত আপোনালোকে দেখা পাব যে VR থিয়েটাৰ, ডিজিটেল এডভেঞ্চাৰ গেলেৰী আৰু তাৰোপৰি আৰু বিভিন্ন ধৰণৰ তাত আমাৰ ছায়েন্সৰ এক্সিবিট আছে। আৰু যিটো ওডিচিত আমাৰ এটা অমনি থিয়েটাৰ আছে য'ত আমি 360 ডিগ্ৰী প্ৰজেকশ্যনত আমাৰ কিছুমান শ্ব' দেখাব যাব, কমপ্লিটলি ইমাৰ্চিভ শ্ব', নিজক তাৰ ভিতৰত সোমাই থকা যেন লাগিব। মই প্ৰথমতে আৰম্ভ কৰিম মহাবীৰ লাচিত বৰফুকনৰ ওপৰত এটা বিশেষ দৰ্শনী। তাৰ লগতে আছে নলেজ অন স্ফিয়াৰ, এটা গোলকত পৃথিৱীৰ বিভিন্ন বিষয়ৰ জ্ঞান তাত দিব পৰা যায়। তাৰোপৰি এটা অত্যাধুনিক এষ্ট্ৰনমি গেলেৰী। এনেকুৱা ধৰণৰ প্ৰায় 7টা গেলেৰী আমি ইয়াত নিৰ্মাণ কৰি আমি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এইটো আজি মুকলি কৰি দিছোঁ। ভাৰতবৰ্ষৰ এইটো চতুৰ্থখন বিজ্ঞান নগৰী। আৰু আমি ভাবিছোঁ আৰু ভৱিষ্যতে খুব কম সময়তে ইয়াত আৰু বিভিন্ন ধৰণৰ সংযোগ হ'ব। খুব কম সময়তে আমি আৰু এটা ইয়াত দিম স্ফিয়াৰ বুলি আৰু এটা প্ৰকল্প। তাত বিভিন্ন ধৰণৰ আৰু 8টা নতুন গেলেৰী তাত আহিব। আমাৰ আহিব এটা 3D লেজাৰ স্পেচ থিয়েটাৰ, খুব কম আৰু হয়তো আগন্তুক 6-7 মাহৰ ভিতৰতে সেইটো সাজু হৈ উঠিব। আৰু এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো এটা গতিশীল প্ৰক্ৰিয়া। আমি মাজে প্ৰায় যিমান পাৰোঁ আমি ইয়াত থকা এক্সিবিট, মডেল, নতুন ধৰণৰ চিন্তা চৰ্চা আগবঢ়াই লৈ যাম। আৰু আমাৰ যিকেইটা জিলা বিজ্ঞান কেন্দ্ৰ হৈছে সেই জিলা বিজ্ঞান কেন্দ্ৰকেইটাই আমাৰ বিজ্ঞানক একেবাৰে তৃণমূল পৰ্যায়ত লৈ যোৱাত আমাক সহায় কৰিব। আৰু মই ভাবোঁ আজিৰ দিনটো সেইকাৰণে আমাৰ অসমৰ কাৰণে, অসমৰ বিজ্ঞান জগতৰ কাৰণে অত্যন্ত উল্লেখযোগ্য। হয়, দৰ্শনাৰ্থীৰ বাবে আপোনালোকে দেখিছে আজিতো আমি যিখিনি ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকে আজি বিনামূলীয়াকৈ চাব পাৰিব। আমি ভাবিছোঁ যে 9:30মান বজাৰ পৰা আবেলি 3:30মান বজালৈকে আমি টিকেট দিম, তাৰপিছত হ'ব। কিন্তু আজি যিহেতু মুকলি হৈছে আমাক কেইটামান দিন লাগিব সম্পূৰ্ণৰূপে আমাৰ যিখিনি আমাৰ ষ্টাফ আছে, ট্ৰেইনিং, গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গোটেইখিনি সাজু কৰি লওঁতে আমি হয়তো খুব কেইদিনমানৰ ভিতৰতে, কিন্তু আমি আজি যিখিনি আহিছে তেওঁলোকক আমি দেখুৱাই দিম, কাইলৈও হয়তো আমি দেখুৱাম। কিন্তু সম্পূৰ্ণ টিকেটিং শ্ব'টো হয়তো আৰু 2-3 দিন পিছত আমি আৰম্ভ কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক।